নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচ ইউটিউব চেনেললৈ। মই আজি তোমালোকৰ মাজলৈ লৈছোঁ ক্লাছ 6ৰ অসমীয়াৰ লেছন 2ৰ কুৱেশ্যন এনচাৰখিনি সকলোৱে ভালদৰে শুনি যাব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। আৰু সকলোকে মই এটা অনুৰোধ কৰোঁ, তোমালোকৰ কাৰণে মই যথেষ্টখিনি কষ্ট কৰিছোঁ, তোমালোকে যাতে এটা ছাবস্ক্ৰাইব কৰি দিয়া, কিয়নো তোমালোকক মই পইচা সোধা নাই, মই তোমালোকক এটা ছাবস্ক্ৰাইব কৰিছোঁ যিটো বিনামূলীয়া হয়। তোমালোকে এইটো দিয়াৰ কাৰণে অৱহেলা নকৰিবা। সকলো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবি, চেনেলটো যাতে মই আগুৱাই নিব পাৰোঁ আৰু যাতে আগলৈ তোমালোকক এনেদৰে সহায় কৰাৰ কাৰণে উৎসাহিত হ'ব পাৰোঁ, তাৰে আশা কৰিলোঁ। চেপ্টাৰ 2 শহা আৰু সিংহ। তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ক, জীৱ জন্তুবোৰে অৰণ্যৰ পৰা সিহঁতে নোহোৱা হৈ যাব বুলি কিয় ভয় কৰিছিল? উত্তৰ, খ, মন্দমতীয়ে যধে মধে জন্তুবোৰ বধ কৰাৰ বাবে। খ, মন্দমতীয়ে কুঁৱাটোৰ ভিতৰলৈ কিয় জাপ দিছিল? উত্তৰ, কুঁৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভবাৰ বাবে। তুমি ওপৰৰ উত্তৰকেইটা কিয় শুদ্ধ বুলি বাছি ল'লা সহপাঠীৰ লগত আলোচনা কৰি লিখা। উত্তৰ, 1 নম্বৰ, মন্দমতীয়ে প্ৰতিদিনে অৰণ্যত বহু জন্তু বিনা কাৰণে বধ কৰিছিল। ইয়াৰ ফলত অৰণ্যৰ জীৱ জন্তুৰ সংখ্যা কমি যাব বুলি সিহঁত ভয় কৰিছিল। খ নম্বৰ, কুঁৱাৰ পানীত নিজৰ প্ৰতিবিম্ব দেখা পাই মন্দমতীয়ে ভাবিছিল যে ই কোনো দ্বিতীয় সিংহ। সি সেই সিংহক ধৰিবৰ বাবে জাপ মাৰিছিল। 3 নম্বৰ, শহা আৰু সিংহৰ সাধুটো কোৱা। উত্তৰ, এই সাধুটোৰ মূল বক্তব্য হ'ল বলতকৈ বুদ্ধি সদায় শ্ৰেষ্ঠ। এক সৰু সহায় বুদ্ধিৰ সহায়ত বলৱান সিংহৰ হাতৰ পৰা অৰণ্যৰ সকলো জীৱ জন্তুক ৰক্ষা কৰিছিল। 3 নম্বৰ, শহা আৰু এইটো হ'লে 4 নম্বৰ আছে, তলত দিয়া প্ৰশ্নবোৰৰ অৰ্থ আঁচ টানি মিলাও আহা। শব্দ অৰ্থ, ক্ষুধা মানে ভোক, নিবাৰণ মানে বাধা কৰা গুচোৱা কাৰ্য, শব্দ, প্ৰতিবিম্ব মানে চাহ পানীত দেখা মানুহ বা বস্তুৰ ছবি, হাজিৰ মানে উপস্থিত, বন্ধক মানে অইনৰ ওচৰত কোনো বস্তু থৈ ধাৰ লোৱা কাৰ্য, কেশৰ মানে সিংহৰ ডিঙিত দীঘল নোম, নিস্তাৰ মানে ৰক্ষা উদ্ধাৰ। 5 নম্বৰ, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। ক, অৰণ্যৰ জীৱ জন্তুবোৰ কোনে যধে মধে বধ কৰিছিল? উত্তৰ, মন্দমতী নামৰ সিংহটোৱে যধে মধে বধ কৰিছিল। খ নম্বৰ, শহাটোৱে মন্দমতীৰ ওচৰলৈ মুঠ 5টা শহা অহা বুলি কৈছিল, দৰাচলতে কেইটা শহা আহিছিল? উত্তৰ, দৰাচলতে মাত্ৰ এটা শহা আহিছিল। গ নম্বৰ, কুঁৱাৰ পানীত প্ৰতিবিম্বটো দেখি মন্দমতীয়ে কি কৰিছিল? উত্তৰ, কুঁৱাৰ পানীত নিজৰ ছাঁটো দেখিয়েই তাক আন সিংহ বুলি ভাবি মন্দমতীয়ে খঙতে কুঁৱাত জাপ মাৰিছিল। 6 নম্বৰ, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দলত আলোচনা কৰি উত্তৰ লিখা। ক, অৰণ্যৰ জীৱ জন্তুবোৰে আলোচনা কৰি কি সিদ্ধান্ত লৈছিল? উত্তৰ, সিহঁতে সিদ্ধান্ত লৈছিল যে প্ৰতিদিনে পালক্ৰমে এটা জন্তু সিংহটোৰ ওচৰলৈ পঠিয়াব যাতে সিংহ চাৰিওফালে মাৰি নাৱাধায় লাভ। এইদৰে কৰিলে সিংহৰ ক্ষুধাও নিবাৰণ হ'ব আৰু সিংহৰ ধ্বংসৰ পৰা ৰক্ষা পাব। ক নম্বৰ, কুঁৱাৰ পানীত শহাটোৱে তাৰ প্ৰতিবিম্বটো দেখি কি বুলি ভাবিছিল? উত্তৰ, শহাটোৱে ভাবিছিল সিংহক নিজ ছাঁটো দেখুৱাই ইমান খঙাল কৰি দিব যাতে সি লাফ দি পানীত পৰে। গ নম্বৰ, সিংহক পতিয়ন নিয়াবলৈ ভয়তে শহাই ইনাই বিনাই কি কথা কৈছিল? উত্তৰ, সি ক'লে যে বাটতে আন এটা সিংহ দেখা পাইছিল আৰু সেই সিংহ কৈছিল সি এই বনখনৰ ৰজা। ইফালে সি 4টা শহা ধৰি ৰাখিছে আৰু মাত্ৰ সি এই শহা আহিছে মন্দমতীক মাতিবলৈ। খ
খ নম্বৰ কুৱাটোৰ ভিতৰত সঁচাকৈ আন এটা সিংহ লুকাই আছিল নে? উত্তৰ নহয়, কুৱাৰ আন কোনো সিংহ নাছিল। কিয় জাপ মাৰিছিল? মন্দমতীয়ে নিজৰ ছাটোকেই আন সিংহ বুলি ভাবি খঙেৰে কুৱাত জাপ মাৰিছিল। আজিৰ ক্লাছটোত ইমানখিনি আছিল। নেক্সট ইয়াৰ পিছৰ লেচন হিন্দীৰ কুৱেশ্যন আনচাৰ দি যাম। সকলোৱে চেনেলটো আগুৱাই নিব বুলি আশা কৰি ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।